নমস্কাৰ মৰমৰ দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ কাৰণে আজি আকৌ নতুন এটা ভিডিঅ'লৈ আহিছোঁ। আজিৰ এই ভিডিঅ'টিত আমি ক্লাছ 10ৰ চেপ্টাৰ 3ৰ অনুশীলনী 3.3ৰ 9 নম্বৰৰ পৰা অংককেইটা কৰিম। ঠিক আছে, তো বোলা দেৰি নকৰি আৰম্ভ কৰোঁ আজি আমাৰ এই ভিডিঅ'টি। অনুশীলনী 3.3ত কি দিয়া আছে যে তলৰ ৰৈখিক সমীকৰণ কেইযোৰ সমাধান কৰা। ইয়াত ৰৈখিক সমীকৰণ দিয়া আছে, আমি এইবোৰ কি কৰিব লাগে, সমাধান কৰিব লাগে। ইয়াত কিন্তু দিয়া নাই যে অপনয়ন পদ্ধতি কৰিব লাগিব, সাবস্টিটিউশন মেথড কৰিব লাগিব, কোনটো মেথডত কৰিব লাগিব ধৰি দিয়া নাই, মাত্ৰ আমি সমাধানহে কৰিব লাগে। তো আমি ইতিমধ্যে সাবস্টিটিউট মেথড আৰু এলিমিনেশ্যন মেথড অৰ্থাৎ প্ৰতিস্থাপন পদ্ধতি আৰু অপনয়ন পদ্ধতি শিকি আহিছোঁ। গতিকে আমাৰ য'ত যেটো প্ৰয়োজন হয় আমি সেইটো কৰি যাম। ঠিক আছে, তো এইবাৰ চোৱা আমি সমাধান কেনেকৈ কৰিব লাগে। তো ইয়াতে প্ৰথম ৰৈখিক সমীকৰণটো কি দিয়া আছে যে 2/x প্লাছ 3/y ইকুৱেল টু 2 এটা দিয়া আছে, আনটো দিয়া আছে যে 4/x মাইনাছ 9/y ইকুৱেল টু -1 বুলি দিয়া আছে, হয়নে? ইয়াৰ ক্ষেত্ৰত আমি কি কৰিব লাগে, ইয়াত যদি আমি কি কৰোঁ যে এইটো 1/x 1/y 1/x 1/y দিয়া আছে, তো প্ৰথমতে আমি কি কৰি লওঁ, ধৰি লওঁ যে ধৰা হ'ল 1/x ইকুৱেল টু আমি m ধৰিলোঁ। ঠিক আছে, আৰু কি কৰোঁ 1/y ইকুৱেল টু আমি n বুলি ধৰি লওঁ। তো তাৰ ক্ষেত্ৰত কি হ'ব চোৱা, যদি আমি 1/x ইকুৱেল টু m ধৰোঁ আৰু 1/y ইকুৱেল টু n ধৰোঁ, তো ইয়াৰ ক্ষেত্ৰত এইটো সমীকৰণ কি হ'ব, কেনেকুৱা আকাৰৰ হ'ব যে 2m হ'ব, হয়নে? প্লাছ কি হ'ব 3n হ'ব ইকুৱেল টু 2 হ'ব। এইটো দিয়া তোমালোকে 1 নম্বৰ। তাৰপিছত চোৱা এইটো কেনেকুৱা হ'ব, এইটো হ'ব এনেকুৱা যে 4m মাইনাছ 9n ইকুৱেল টু -1, এইটো দিয়া 2 নম্বৰ। বুজি পাইছা? কি কৰিছোঁ যে 1/x ইকুৱেল টু আমি m ধৰিছোঁ, 1/y ইকুৱেল টু আমি n ধৰিছোঁ, হয়নে? তো এনেকুৱা আকাৰত আমি পাই যাম। এতিয়া চোৱা যে 1 নম্বৰ আৰু 2 নম্বৰ, তো 1 নম্বৰ আৰু 2 নম্বৰ পৰা আমাৰ চলকৰ সহগ মিল আছে নেকি? মিল নাই। তো আমি কি কৰিব লাগিব, অশূন্য সংখ্যাৰে পূৰণ কৰিব লাগিব যদি আমি অপনয়ন পদ্ধতিৰে কৰোঁ। তো আমি কি কৰোঁ, ইয়াতে 1 ইনটু কি কৰি দিওঁ 2 কৰি দিওঁ। 2 কৰি দিলে কি হ'ব, 1 নম্বৰ সমীকৰণটো যদি আমি 2ৰে পূৰণ কৰোঁ তেতিয়াহ'লে কি হ'ব 4m প্লাছ 6n ইকুৱেল টু কিমান হ'ব 2 2 গুণ 4, হয়নে? তো এইটো দিলে আমি 3 নম্বৰ। ঠিক আছে, 2 নম্বৰটো আমি কি কৰিম, 1ৰে পূৰণ কৰিম। 2 পূৰণ 1 সমান কি হ'ব চোৱা 4m মাইনাছ 9n ইকুৱেল টু -1, হয়নে? এইটো আমি দিলোঁ 4 নম্বৰ। এইবাৰ চোৱা একদম সহজ হৈ আছে, 4m হৈ আছে। তো আমি কি কৰোঁ যে 4 মাইনাছ 3 কৰি দিওঁ। তো 4 মাইনাছ 3 কৰি দিলে কি হ'ব, 4 মাইনাছ 3 যদি কৰি দিওঁ এইটোৰ পৰা এইটো বিয়োগ কৰিব লাগে। তো ইয়াৰ গোটেইকেইটা মাইনাছ হৈ যাব, ইয়াৰে এইটো মাইনাছ এইটো মাইনাছ এইটো মাইনাছ হৈ যাব, হয়নে? তো 4 মাইনাছ 4m মাইনাছ 4m, তো এইটো আমাৰ কি হৈ গ'ল 0 হৈ গ'ল। তো এইটো -9n আৰু এইটো -6n, তো কিমান হ'ব -15n, আৰু ইফালে কি থাকিব -1 আৰু -4, গতিকে -5 হৈ গ'ল। তো মাইনাছটো আমি ইফালে আছে গতিকে কাটিব পাৰোঁ। এবাৰ কি কৰা 15n ইকুৱেল টু 5, হয়নে? তো আমি n ইকুৱেল টু আমি কি লিখিব পাৰোঁ যে 5/15 লিখিব পাৰোঁ। অৰ্থাৎ ইয়াৰ মান হ'ব কিমান, কাটিলে সৰু কৰিলে কি হ'ব 1/3, আমি n পালোঁ 1/3, হয়নে? এতিয়া এই nৰ মানটো আমি কি কৰোঁ, যিকোনো এটাত পুট কৰি দিওঁ, 1 নম্বৰ বা 2 নম্বৰ যিকোনো এটাত পুট কৰিব পাৰোঁ, হয়নে? তো আমি কি কৰোঁ এই nৰ মানটো আমি ইয়াতে লিখিম যে nৰ মানটো আমি 1 নং সমীকৰণত বহুৱাই পাওঁ, নাইবা আমি সদায় 1 নম্বৰ কৰি আছোঁ, এতিয়া আমি কি কৰোঁ 2 নম্বৰ সমীকৰণত বহাই দিওঁ। ঠিক আছে, তো কি কৰোঁ nৰ মান আমি 2 নম্বৰ সমীকৰণত বহাই দিওঁ। তো 2 ইমপ্লাইজ এতিয়া আমি nৰ মান বহাই দিম, কিমান হ'ব 4m মাইনাছ 9 ইনটু 1/3 ইকুৱেল টু -1, হয়নে? আমি nৰ মান 1/3 পাইছোঁ, সেইটো বহাই দিছোঁ। এইবাৰ চোৱা এইটো সমাধান কৰিলে কি হ'ব 4m, হয়নে? 3 9ৰ মাজত কিমান বাৰ যাব, 3 বাৰ যাব, গতিকে কি হ'ব 3 হ'ব ইকুৱেল টু -1। তো আমি এইটো ইফালে লৈ যাওঁ, ইফালে লৈ গ'লে কি হ'ব 4m ইকুৱেল টু কিমান হ'ব, এইটো প্লাছ হৈ যাব। তো প্লাছ হৈ গ'লে কি থাকি যাব যে -1 প্লাছ 3, তাৰ মানে কিমান হ'ব, ইয়াতে হ'ব +2, হয়নে? তো এইবাৰ আমি কি পালোঁ যে m ইকুৱেল টু আমি কি পালোঁ 2/4 পালোঁ, অৰ্থাৎ ইয়াৰ মান হ'ব 1/2, হয়নে?
তো আমি কি পালো যে এনৰ ক্ষেত্ৰত পালো আমি 1/3 আৰু এমৰ ক্ষেত্ৰত পালো আমি 1/2 কিন্তু ইয়াতে আমাৰ শেষ নহয় আমাক কি কৰিব লাগিব x আৰু y ছে দিয়া আছিল আমি m আৰু n বুলি ধৰি লৈছো তো এতিয়া আমি কি ধৰি লৈছিলো সেইখিনি চাও 1/x মানে কি আছিল ইকুৱেল টু m আছিল তো m ৰ মান আমি কিমান পাইছো m ৰ মান পাইছো 1/2 হয়নে অৰ্থাৎ ইয়াৰ পৰা আমি কি ক'ব পাৰো যে 1/x ইকুৱেল টু 1/2 দ্যাট মিন্স আমি ক'ব পাৰো x ইকুৱেল টু 2 হয়নে ঠিক একেদৰে আমি কি পাইছিলো 1/y ইকুৱেল টু n ইকুৱেল টু কিমান পাইছো 1/3 ইয়াৰ পৰা আমি কি ক'ব পাৰো y ইকুৱেল টু 3 বুলি ক'ব পাৰো তো লাষ্ট আমাৰ এনসার হল যে x ইকুৱেল টু 2 আৰু y ইকুৱেল টু 3 বুজি পাইছে নিশ্চয় অসুবিধা তো হোৱা নাই নেক্সট আৰু এটা কৰো কইলে আহি যাব ঠিক আছে তো এইটো চোৱা কি আছে যে 1/2 x প্লাস 1/3y ইকুৱেল টু 2 ঠিক আছে আৰু এইটো দিয়া আছে 1/3x প্লাস 1/2y ইকুৱেল টু 13/6 চোৱা এইটো আগত যেটো কৰিছো হেতু নিয়মত কৰিব পাৰি যে 1/x 1/y ধৰি লৈ নাইবা আমি আৰু এটা পদ্ধতি কৰিব পাৰি এটো বেলেগ এটা পদ্ধতিত কৰো এটো সোয়া 1 নম্বৰ এটো দিলো আমি 2 নম্বৰ ঠিক আছে তো আমি এবাৰ কি কৰিম ডাইৰেক্ট কৰিম চাবা 1 নম্বৰ পূৰণ আমি কি কৰো যদি 6 এৰে পূৰণ কৰি দিও 6 এৰে পূৰণ কৰি দিও তেতে হলে কি হ'ব সোয়া 1/2x * 6 হয়নে প্লাস 1/3y * 6 ইকুৱেল টু 2 * 6 ঠিক আছে তো ইয়াত ক্ষেত্ৰত আমি কি পাম হৰল কৰিলে কিমান পাম যে এই দুইটো ইয়াৰ মাজত কিমান বাৰ যাব তিনিবাৰ যাব তো আমি কি পালো 3/x পালো তাৰ পিছত প্লাস এটো কিমান পালো 3 যদি 6 এর মাজত কাটো তেতে হলে 2/y ইকুৱেল টু আমি কিমান পালো 12 পালো হয়নে এটো আমি পালো তাৰ পিছত চোৱা এটো যদি আমি কৰো 6 এৰে পূৰণ কৰো তেতে হলে কি হ'ব এটো অলপ ডাইৰেক্ট কৰিছো যদি 6 এৰে পূৰণ কৰো তেতে হলে কি হ'ব ইয়াতে হ'ব 2/x প্লাস 3/y আৰু এটো হ'ব 13 হয়নে মই মাজত এটা লাইন লিখা নাই তোমালোকে কৰি চাবা তো এনেকুৱা আমি আকাৰত পালো এইবাৰ যদি আমি m বা n আকাৰত ধৰি লও 1/x ইকুৱেল টু যদি ধৰি লও আমি কি ধৰি লও যদি আমি ধৰো যে 1/x ইকুৱেল টু এবাৰ আমি p ধৰিলো আৰু 1/y ইকুৱেল টু আমি কি ধৰিলো q ধৰিলো হয়নে তো আমি কি কৰিলো যে 1/x ইকুৱেল টু p ধৰিলো 1/y ইকুৱেল টু আমি q ধৰিলো তো হেইমতে আমি কি হ'ব ইয়াতে কি হ'ব সোয়া এইমতে যদি আমি বহাই দিও তেতে হলে কি হ'ব যে 3p plus 2q equal to 12 এটা পালো এইবাৰ এইটো আমাক নম্বৰ দিয়া 3 নম্বৰ তাৰ পিছত এইটোত বহালে আমি কি হ'ব যে 1/x ইকুৱেল টু কি ধৰিছো p ধৰিছো তো ইয়াতে কি হ'ব 2p plus 3q equal to 13 এটো আমাৰ ধৰা 4 নম্বৰ হয়নে এবাৰ চোৱা কি আছে 2p 2q মিল নাই হয়নে তো এবাৰ কি কৰিব লাগিব যিকোনো অহন্য সংখ্যাৰে আমি পূৰণ কৰি চাম তো কি কৰো এটোক আমি পূৰণ কৰি দেও যে 3 into আমি কিহেৰে পূৰণ কৰো ইয়াতে 3 আছে ইয়াতে 2 আছে গতিকে আমি কি কৰো এটোৰ 2 অগৰে পূৰণ কৰো তো পূৰণ কৰিলে কি হ'ব আমি পাম 6p plus 4q equal to 24 হয়নে এটুক দিলো আমি 5 নম্বৰ ঠিক আছে এবাৰ 4 নম্বৰটো কি কৰো যে 4 into আমি কি কৰো 3 কৰো 3 কৰিলে কি হ'ব 3 এ পূৰণ কৰিলে 6p plus 9q equal to 3 3 যা 3 13 যা 39 এটো দিলো আমি 6 ঠিক আছে এইবাৰ কি কৰা যে 6 এর পৰা 5 মাইনাস কৰি দিয়া এবাৰ কি কৰিলো যে 6 minus 5 equal to আমি কি পাম এটো মাইনাস হৈ যাব এটো মাইনাস হৈ যাব এটো মাইনাস হৈ যাব গতিকে এটো ক্যান্সেল গল 9 এর পৰা 4 গলে কিমান হ'ব 5q equal to 39 এর পৰা 24 গলে কিমান হ'ব 15 হয়নে তো আমি কি পালো q equal to আমি পালো পাঁচটো ইফালে হৰণ কৰিলে কিমান হ'ব 3 পালো q টু পালো আমি 3 হয়নে এবাৰ এই মানটো আমি কি কৰো যে 3 নম্বৰত বহাই দেউ তো এবাৰ আমি কি কৰিম যে 3
ইমপ্লাছ কৰিলে কি হ'ব যে ইয়াতে বহাই দিয়া কিউৰ মান বহাই দিবা তো 3p প্লাছ 2 ইনটু 3 ইকুৱেল টু 12 হয়নে এবাৰ এইটো সমাধান কৰিলে কি হ'ব ইফালে 6 টো প্লাস হৈ আছে ইফালে নিলে মাইনাস হ'ব অৰ্থাৎ 3p ইকুৱেল টু 6 হ'ল তাৰ মানে আমি কি লিখিব পাৰো p ইকুৱেল টু 2 লিখিব পাৰো তো আমি কি পালো যে q ইকুৱেল টু 3 পালো আৰু p ইকুৱেল টু 2 পালো ইয়াতে আমাৰ শেষ হোৱা নাই আমি কি উলাব লাগিব x আৰু y ৰ মানহে উলিয়াব লাগিব তো আমি কি ধৰিছিলো যে 1/x ইকুৱেল টু p ধৰিছিলো তো p ৰ ক্ষেত্ৰত এবাৰ মানটো আমাৰ কিমান হ'ব তো 1/x ইকুৱেল টু p তাৰ মানে p ৰ মান আমি কিমান পাইছো 2 পাইছো হয়নে তো 2 পাইছো তো যদি 1/x ৰ মান আমি 2 পাও 1/x ৰ মান আমাৰ 2 অৰ্থাৎ ইয়াৰ পৰা আমি লিখিব পাৰো 1/x ইকুৱেল টু 2 তো x ইকুৱেল টু কি হ'ব x ইকুৱেল টু হ'ব আমাৰ 1/2 ঠিক একেদৰে y ৰ মানটো আমি পাম y ৰ মান আমি কি পাম y ৰ মান পাম আমি 1/3 তোমালোকে এইটো কৰি চাবা মই কৰা নাই ঠিক আছে অলপ ক্যালকুলেশন তোমালোকেও নিজেও কৰা ঠিক আছে তো আমি কি পালো যে x ইকুৱেল টু 1/2 y ইকুৱেল টু 1/3 এইটোই হল আমাৰ আনসার নেক্সট নম্বৰটো চোৱা কি আছে 5 বাই কি আছে x minus 1 plus 1 by y minus 2 equal to 2 আৰু এইটো দিয়া আছে 6 by x minus 1 minus 3 by y minus 2 equal to 1 ইয়াতে আমি কি ধৰিব পাৰো 1 by x minus ঠিক আছে তো কি কৰো প্ৰথমতে আমি ধৰি লও ধৰা হল কি যে 1 by x minus 1 equal to এবাৰ আমি কি ধৰো a ধৰিলো আৰু কি ধৰিলো যে 1 by y minus 2 equal to আমি b ধৰিলো মানে এনেকুৱা ধৰাৰ পিছত এতিয়া আমাৰ সমীকৰণ দুটা কি হ'ব চোৱা প্ৰথমটো হ'ব 5a হয়নে 5a প্লাস কি হ'ব এটো 1b অৰ্থাৎ b হ'ব ইকুৱেল টু 2 হ'ব এটো ধৰা 1 নম্বৰ তাৰ পিছত এইটো কি হ'ব এইটো হৈ যাব আমাৰ কিমান 6a minus 3b equal to 1 এইটো ধৰা 2 নম্বৰ আমি দুটা রৈখিক সমীকৰণ পালো হয়নে এই দুটা রৈখিক সমীকৰণ পাইছো এই দুটা রৈখিক সমীকৰণৰ পৰা আমি কি কৰিব লাগে যিকোনো এটা ভেৰিয়েবল নোহা কৰিব লাগে তো ইয়াতে আমি চোৱা এটো b টোত কম দিয়া আছে গতে আমি কম সংখ্যাৰে পূৰণ কৰিম এবাৰ কি কৰিম যে 1 ইনটু যদি আমি 3 কৰো তেতে হলে কি হ'ব 1 into 3 কৰিলে কি হ'ব 15a plus 3b equal to 6 এটো দিলো আমি 3 নম্বৰ তাৰ পিছত কি কৰো 2 নম্বৰটোক আমি যদি একেৰেই পূৰণ কৰো 2 পূৰণ 1 তো কি কৰিও তেতে হলে কি হ'ব 6a minus 3b equal to 1 এটো আমি ধৰিলো 4 নম্বৰ এবাৰ আমি কি কৰিম এই দুটা যোগ কৰিলে আমাৰ কি হ'ব b2 নোহা হৈ যাব তো আমি কি কৰো যে 3 plus 4 কৰিলে কি হ'ব 15 আৰু 6 কিমান হল 21a এটো প্লাস মাইনাস যোগ কৰিলে এটো কাটা যাব আৰু ইফালে কি থাকি যাব আমাৰ 6 কে 7 থাকি যাব মানে তো এবাৰ আমাৰ a equal to কি হ'ব a equal to 7/21 that means 1/3 হল মানে 1/3 পালো এতিয়া এই এর মানটো আমি কত বহাই দিও যিকোনো এটাত বহাই দিও এক নম্বৰত বহাই দিলো তো আমি এক নম্বৰত বহাই দিলে কি হ'ব 1 implies আমি এক নম্বৰত বহাই দিও গতিকে 5 কি হ'ব a মানে কিমান পাইছো 1/3 প্লাস b টো থাকি গল আৰু ইফাল থাকিল 2 তো ইয়াতে সোয়া 5/3 প্লাস b equal to 2 তোমালোকে ইফালেও কৰিব পাৰা নাইবা এই 5/3 টো ইফালে মাইনাস কৰিও কৰিব পাৰা তো মই কি কৰো b equal to 2 minus 5/3 এনেকুৱা কৰিলো তো এবাৰ লখাগুললে হ'ব 3 আৰু হ'ব এটো 6 minus 5 that means 1/3 তো আমি কি পালো এটো b equal to পালো 1/3 মানে তো a মানে পালো 1/3 b মানে পালো আমি কি 1/3 মানে এবাৰ a আৰু b এর মান পাইছো আমি মানটো a এর b এর ঠাইত আমি পুট কৰি দিও এই যে ধৰিছিলো যে ইয়াতে পুট কৰি দিও আমি কি জানো 1 কি আছিল x minus 1 equal to আমি কি ধৰিছিলো a ধৰিছিলো এর মান আমি কিমান পাইছো 1/3 তো আমি লিখিম 1/3
3 এইটো আমি কি কৰোঁ অলপ সহজ কৰোঁ তো ক্ৰছ মাল্টিপ্লিকেশ্যন কৰিলে কি হ'ব যে x minus 1 equal to 3 থাকিব তো x ৰ মান কিমান হ'ব ইফালে x ইফালে 3 আৰু এইটো প্লাস হৈ গ'ল তো কিমান হ'ব x equal to 4 পালো x equal to পালো আমি 4 ঠিক একেদৰে এবাৰ কি কৰোঁ আমি দুই নম্বৰটোত বহাই দিওঁ তো কি আছিল 1 by y minus 2 equal to আমাৰ b আছিল তো b ৰ মান কিমান আছিল 1 by 3 পাইছো আমি হয়নে তো এইটো আমি সমাধান কৰোঁ কি হ'ব ক্ৰছ মাল্টিপ্লিকেশ্যন কৰিলে y minus 2 equal to 3 তো এবাৰ কি হ'ব y equal to 5 হৈ যাব এইটো মাইনাস ইফালে গ'লে প্লাস হৈ যায় গ'লে 3 লগত প্লাস হ'লে 5 হৈ যাব তো আমি পালো x পালো আমি কিমান x পালো ইকুয়াল টু 4 আৰু y ইকুয়াল টু পালো আমি 5 এইটোই হল আমাৰ आंसर বুজি পাইছা নিশ্চয় বুজি পাইছা কোনো কনফিউজন তো নাই কনফিউজন থাকিলে কমেন্ট বক্সত কমেন্ট কৰিবা ঠিক আছে নেক্সট আৰু এটা আগবাৰো চোৱা 9 নম্বৰ অংক এটা শেষ হল এতিয়া 10 নম্বৰত কি কৈছে চোৱা এনেকুৱা অংক আমি আগতে কৰি আহিছো একো নাই একদম সহজ দুটা অংক বিশিষ্ট সংখ্যা এটাৰ অংক দুটাৰ সমষ্টি 9 যদি অংক দুটাৰ স্থান হাল সলনি কৰা হয় তেন্তে সংখ্যাটো 9 বাঢ়ে সংখ্যাটো নিৰ্ণয় কৰা তো আমি কি কৰিব লাগিব সংখ্যা দুটাৰ অংকৰ স্থান হাল সলনি কৰিলে ততে আমি কি কৰিব লাগিব এতিয়া একক স্থানৰ অংক আৰু দশক স্থানৰ অংক বুলি আমি ধৰিব লাগিব তো ধৰা হল আমি কি কৰো যে দশক স্থানৰ অংক দশক স্থানৰ অংক আমি কি বুলি ধৰিলো দশক স্থানৰটো আমি ধৰিলো x আৰু একক স্থানৰ অংক আমি কি বুলি ধৰিলো y বুলি ধৰিলো এতিয়া সংখ্যাটো কিমান হ'ব একক আৰু দশক স্থানৰ অংকটোহে ধৰিলো এতিয়া সংখ্যাটো কিমান হ'ব এতিয়া সংখ্যাটো সমান কি হ'ব যে 10x দশক স্থানত আমি কি ধৰিছো দশক স্থানত ধৰিছো x গতিকে 10 into x plus y এইটো হল আমাৰ সংখ্যাটো এতিয়া প্ৰশ্নমতে কি কৈছে প্ৰশ্নমতে চোৱা প্ৰশ্নমতে আমি কি কৰিম যে প্ৰশ্নমতে কি কৈছে যে অংক দুটাৰ সমষ্টি 9 তো প্ৰথম শৰ্তটো হল যে x plus y equal to 9 মানে এইটো হল এটা শৰ্ত এইটো আমি এক নম্বৰ বুলি ধৰি ললো তাৰ পিছত দুই নম্বৰটো কি কৈছে যে যদি অংক দুটাৰ স্থান হাল সলনি কৰা হয় সংখ্যাটোৰ ক্ষেত্ৰত যদি অংক দুটাৰ স্থান হাল সলনি কৰা হয় তো আমি হাল সলনি কৰি চাও হাল সলনি কৰিলে কি হ'ব 10y plus x হ'ব হয়নে আমাৰ সংখ্যাটো আছিল 10x plus y যদি অংক দুটাৰ স্থান হাল সলনি কৰো তেতিয়া হলে 10y plus x হৈ যাব হাল সলনি কৰা হয় তেন্তে সংখ্যাটো 9 বাঢ়ে সংখ্যাটো আমাৰ কিমান আছিল সংখ্যাটো আছিল 10x plus y ইয়াৰ কি হয় 9 বাঢ়ে এটোই হল আমাৰ শর্ত এইটো অলপ সমাধান কৰো সমাধান কৰিলে কি হ'ব সমাধান কৰিলে 10y plus x equal to ইফালে 10x plus y plus 9 হয়নে তো এটা আমি কি কৰো ইফালে চোৱা x আছে ইফালে মাইনাস হৈ যাব ইফালে আনিলে -1 হ'ব গতিকে আমি কি কৰিব পাৰো যে আমি লিখিব পাৰো যে 10x এটো ইফালে নিলো -x y to থাকি গল প্লাস y মাইনাস ইফালে কি কৰিলো 10 to ইফালে আনিলো y থাকি গল তো ইফালে প্লাস 9 equal to 0 এবাৰ পৰা কৰা ইয়াতে কি হ'ব 9x minus 9y plus 9 equal to 0 হয়নে এনেকুৱা হয়নে চোৱা এতিয়া যদি আমি 9 ৰে হৰণ কৰি দিও তেতিয়া হলে কি থাকি যাব 9 ৰে হৰণ কৰিলে হ'ব আমাৰ x minus y plus 1 equal to 0 ঠিক আছে তো এবাৰ কৰা এটো কৰিলে কি হ'ব ইকুৱেল টু আমি এনেকৈ লিখিব পাৰো নে y ইকুৱেল টু আমি এনেকৈ লিখিব পাৰো নাই y ইকুৱেল টু x plus 1 হয়নে আমি এনেকৈ লিখিব পাৰো এটো আমি সুবিধাৰ কাৰণে লিখিলো চাবা ইয়াত আমি এটো ধৰিলো সাপোজ 2 নম্বৰ হয়নে আমি কি পালো যে y ইকুৱেল টু x plus 1 পালো আৰু ইয়াতে পালো x plus y ইকুৱেল টু 9 হয়নে এবাৰ এটা ট্ৰিক লগাইছো চাবা এতিয়া আমি কি কৰিম 2 আৰু 1 ৰ পৰা 2 আৰু 1 ৰ পৰা 2 আৰু 1 ৰ পৰা আমি কি লিখিব পাৰো ইয়াতে চোৱা y ইকুৱেল টু x plus 1 তো আমি যদি 1 নম্বৰ সমীকৰণটোত আমি এই মানটো বহাই দিও তেতিয়া হলে কি হ'ব যে x plus y ৰ মানটো আমি কি পাইছো x plus 1 x plus 1 ইকুৱেল টু আমি কি কৰিছো 9 পাম হয়নে 1 নম্বৰত আমি y ৰ মানটো পুট কৰি দিছো তো এবাৰ চোৱা এটো কি হ'ব এটো হ'ব 2x plus 1 equal to 9 that means 2x equal to 9 ৰ পৰা 1 গলে 8 তো x equal to আমি কি পাম 4 পাম x equal to বলা আমি 4 হয়নে এই মানটো এবাৰ কি কৰো আমি
এই 2 নম্বৰত বহাই দিওঁ এতিয়া 2 implies input the value of x in equation 2 তো আমি 2 নম্বৰত আমি যদি x ৰ মানটো বহাই দিওঁ তেতিয়াহ'লে কি পাম যে y equal to কি পাম x plus 1 আছিল গতিকে কি হ'ব 4 plus 1 that means এটো হ'ব 5 হয়নে আমাক উলিয়াব দিছিল যে সংখ্যাটো নিৰ্ণয় কৰা এতেকে নিৰ্ণয় সংখ্যাটো আমি যেহেতু x আৰু y ধৰিছিলো অংকৰ স্থান হয়নে একক স্থান আৰু দশ স্থানৰ x আৰু y ধৰিছিলো x আৰু y ৰ মান পালো এতিয়া আমি নিৰ্ণয় সংখ্যাটো নিৰ্ণয় কৰিব লাগে নিৰ্ণয় সংখ্যাটো কি হ'ব নিশ্চয় তোমালোকে জানিবা হয়নে কি আছিল আমাৰ সংখ্যাটো 10x plus y তো আমাৰ কি হ'ব 10 into x x ৰ মান আছে কিমান 4 plus y y ৰ মান কিমান আছে আমি কিমান পালো 5 পালো that means আমাৰ কি হ'ব 45 হয়নে এটো হল আমাৰ आंसर ঠিক আছে বুজি পাইছা নিশ্চয় কোনো কনফিউজন তো নাই দিয়া এবাৰ চোৱা 11 নম্বৰ একে আছে দুটা অংক বিশিষ্ট সংখ্যা এটাৰ অংক দুটাৰ সমষ্টি 15 যদিও সংখ্যাটোৰ অংক দুটাৰ স্থান হালহৰণি কৰা হয় তেন্তে সংখ্যাটো 27 হ্ৰাস হয় এই 11 নম্বৰ অংকটো মই নকৰো কিয় 10 নম্বৰ যেটো অংক কৰিছো সেম টু সেম আছে তাতে আছে প্লাস ইয়াতে আছে 27 টু মাইনাস হ'ব গতিকে এটো তোমালোকৰ কাৰণে এৰিলো তোমালোকে কৰিবা আৰু যদি নোৱাৰা তেতিয়াহলে মোক কমেন্ট বক্সত জনাবা মই নিশ্চয় কৰি দিম এবাৰ আছে 12 নম্বৰটো চোৱা দুটা সংখ্যাৰ অন্তৰ 4 সৰু সংখ্যাটোৰ দুগুণৰ লগত ডাঙৰ সংখ্যাটোৰ 3 গুণ যোগ দিলে 82 হয় সংখ্যা দুটা নিৰ্ণয় কৰা একো নাই একদম সহজ তো আমি কি কৰো প্ৰথমতে সৰু সংখ্যাটো আৰু ডাঙৰ সংখ্যাটো ধৰি লও তো ধৰা হল ডাঙৰ সংখ্যাটো আমি ধৰো কি ধৰো x বুলি ধৰিলো ইকুৱেল টু x বুলি ধৰিলো আৰু সৰু সংখ্যাটো আমি কি বুলি ধৰিলো ইকুৱেল টু y বুলি ধৰিলো এতিয়া কি কৈছে যে সংখ্যা দুটাৰ অন্তৰ অৰ্থাৎ ডাঙৰটোৰ পৰা সৰুটো বিয়োগ কৰা তো প্ৰশ্নমতে কি হ'ব যে সংখ্যা দুটাৰ অন্তৰ x minus y অন্তৰ মানে ডিফাৰেন্স মানে মাইনাস তো x minus y ইকুৱেল টু কি দিয়া আছে 4 দিয়া আছে এটো ধৰা 1 নম্বৰ হয়নে তাৰ পিছত কি দিয়া আছে যে শৰ্তটো দিয়া আছে যে সৰু সংখ্যাটোৰ দুগুণৰ লগত সৰু সংখ্যাটোৰ দুগুণ অৰ্থাৎ 2y দুগুণৰ লগত ডাঙৰ সংখ্যাটোৰ 3 গুণ প্লাস কি কৰিব দিলে ডাঙৰ সংখ্যাটো কিমান আছিল 3x যদি যোগ দিয়া হয় তেতিয়াহলে সংখ্যাটো হয় কিমান 82 হয়নে এটো ধৰা 2 নম্বৰ ঠিক আছে একদম সহজতে কৰিম চাবা এতে কি আছে 1 নম্বৰ আৰু 2 নম্বৰ আমি পাই গলো এতিয়া আমি প্ৰতিস্থাপন নাইবা এলিমিনেশন মেথড আমি দুটা পদ্ধতি প্ৰয়োগ কৰিব পাৰো কিন্তু এতিয়া চোৱা আমি কি কৰো 1 নম্বৰৰ পৰা আমি কি লিখিব পাৰো অলপ সহজকৈ যদি লিখো তেতিয়াহলে y ইকুৱেল টু আমি কি লিখিব পাৰো x minus 4 বুলি আমি লিখিব পাৰো হয়নে এই মানটো এবাৰ কি কৰিম আমি 2 নম্বৰত পুট কৰি দিম তো ইয়াতে লিখিবা যে y ইকুৱেল টু x minus 4 ৰ মানটো 2 নম্বৰত পুট কৰি পাও তো এবাৰ 2 implies কৰিলে কি হ'ব যে 2 y ৰ মান কি আছে x minus 4 তাৰ পিছত প্লাস 3x ইকুৱেল টু 82 হয়নে এবাৰ চোৱা হল কৰা তো কি হ'ব 2x minus 8 plus 3x equal to 82 এবাৰ কি হ'ব 2x 3x 5x এবাৰ 8 টো ইফালে মাইনাস আছে ইফালে নিয়া কি হ'ব প্লাস হ'ব তো ইকুৱেল টু কিমান হ'ব 90 হয়নে 82 plus 8 90 হল তো এবাৰ কি হ'ব x equal to 19/5 হয়নে এতে কি হ'ব তো x equal to আমি কিমান পাম equal to 90 মানে কিমান 5 এৰে হৰণ কৰিলে 18 x ৰ মান পালো আমি 18 পালো এবাৰ এই মানটো আমি কি কৰিম এই সমীকৰণটোত বহাই দিম এটো এটা সমীকৰণ দিয়া আমি 1 2 দিছিলো এটো যদি আমি 3 নম্বৰ দিও তেতিয়া কি কৰিম x ৰ মান 3 নং সমীকৰণত বহুৱাই পাও x ৰ মান তোমালোকে লিখিবা যে x এনেকৈ লিখিবা যে x equal to কিমান পালো 18 মানৰ মান 3 নঙত বহুৱাই পাও এনেকৈ তোমালোকে লিখিবা পৰীক্ষাত হা লিখিলে দেৰি হয় কাৰণে মই ইয়াতে ভিডিওটো লম্বা হৈ যাব এই কাৰণে মই কেতিয়াবা নিলিখো মাত্ৰ মুখেৰে কৈ যাম তোমালোকে লিখি লবা নোটস বনাওতে তোমালোকে লিখি লবা তো কি আছে যে x ৰ মান আমি 18 বুলি এতিয়া মানটোত পুট কৰি দিম 3 নম্বৰত পুট কৰি দিম তো y
ইকুৱেল টু কি হ'ব 18 মাইনাছ 4 তো কিমান হ'ব 1 4 অৰ্থাৎ y ইকুৱেল টু আমি পালোঁ 1 4 আমাক কি উলিয়াব দিছিল সংখ্যা দুটা নিৰ্ণয় কৰা এতিয়া ডাঙৰ সংখ্যাটো তাৰমানে এতেকে নিৰ্ণয় ডাঙৰ সংখ্যাটো হ'ব ডাঙৰ সংখ্যাটো আমি কি ধৰিছিলোঁ x ধৰিছিলোঁ x ইকুৱেল টু আমাৰ হ'ব 8 আৰু সৰু সংখ্যাটো আৰু সৰু সংখ্যাটো হ'ব সৰু সংখ্যাটো আমি কি পালোঁ সংখ্যাটো হ'ব ইকুৱেল টু কিমান হ'ব আমি কিমান পাইছোঁ 1 4 অৰ্থাৎ ডাঙৰটো পাইছোঁ 18 আৰু সৰুটো পাইছোঁ 14 প্ৰথম চৰ্তটো পূৰণ কৰিছেনে চেক কৰা ক্ৰছ চেক কৰা দুটা সংখ্যাৰ অন্তৰ 4 অৰ্থাৎ 18 পৰা যদি 14 মাইনাছ কৰা হয় তেতিয়াহ'লে কি হ'ব 4 থাকিব তো আমাৰ এইটো সিদ্ধ কৰিছে এনসাৰটো ৰাইট ঠিক আছে তো ক্লিয়াৰ হৈছে তোমাৰ ছাত্ৰ ছাত্ৰীসকল তো আজি আমি ক্লাছত যিকেইটা অংক শিকিলোঁ নিশ্চয় তোমালোকে মনোযোগেৰে আৰু ধৈৰ্য সহকাৰে চাইছা তো তোমালোকে প্ৰথমতে কি কৰিবা কনসেপ্টটো বিল্ড কৰিবা তাৰ পিছতে অংক কৰিবলৈ চেষ্টা কৰিবা তো আমি চেপ্টাৰ আৰম্ভ হোৱাৰ আগতেই যিবিলাক কনসেপ্টৰ কাৰণে নোটছবোৰ দিওঁ সেইবিলাক তোমালোকে চাই ল'বা তাৰ পিছতে আমি অংক কৰিম আৰু অংক কৰোঁতে সহজ হ'ব কনসেপ্ট যদি ক্লিয়াৰ নহয় তেতিয়াহ'লে কিন্তু অংক কৰোঁতে বহুত সমস্যা পাবা ঠিক আছে তো আজিলৈ তোমালোকে ভিডিঅ'টো ইয়াতে এৰিছোঁ ধন্যবাদ